মই কৈ আছোঁ এইবাৰ সাহিত্য একাডেমীৰ বঁটা প্ৰাপ্ত এইখন আৰু এইখন হ'ল প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা আৰু এইখন এইবাৰ সাহিত্য মাটি এখন সভা কৰিব লাগে সভা কৰি পেলাই কৰিব লাগে যাতে যিহেতু আমাৰ গ্ৰন্থমেলাখন বচাই ৰাখিব যাতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে যাতে গৈ পেলাই এখন হ'লেও যদি কিতাপ নামঘৰ মন্দিৰ বৰ্ণনগৰ প্ৰেছ ক্লাবে এটা ধুনীয়া এটা উদ্যোগ এটা লৈছে যোৱা বছৰৰ পৰা বৰ্ণনগৰ প্ৰেছ ক্লাবে গ্ৰন্থমেলা আয়োজন কৰি আহিছিলে আৰু এইবাৰো দ্বিতীয় বেলি এই গ্ৰন্থমেলা আয়োজন কৰিছে আৰু এই গ্ৰন্থমেলাৰ লগত বিভিন্ন ধৰণৰ শিতান কুইজ প্ৰতিযোগিতাই হওক বা সাহিত্য প্ৰতিযোগিতাই হওক এনেকুৱাকৈ এটা শৈক্ষিক পৰিৱেশ বা বিদ্যায়তনিক পৰিৱেশ এটা গঢ়াৰ ক্ষেত্ৰত যি বৰ্ণনগৰ প্ৰেছ ক্লাবে যি ভূমিকা লৈছে এই ভূমিকাক আচলতে বৰ্ণনগৰ প্ৰতিগৰাকী ব্যক্তিয়ে সহায় সহযোগ কৰিব লাগে কাৰণ যদি গ্ৰন্থমেলা আয়োজন কৰা হৈছে এই অঞ্চলৰ বৌদ্ধিক বিকাশৰ কাৰণে বা বিদ্যায়তনিক দিশ গঢ়াৰ ক্ষেত্ৰত তাত যদি জনসাধাৰণৰ যদি সহায় নাথাকে তেতিয়াহ'লে আগন্তুক দিনত হয়তো এই যিসকল উদ্যোক্তা তেওঁলোকৰ মনবোৰ বেয়া হ'ব বা যিসকলে বিভিন্ন কিতাপ আদি গ্ৰন্থ আদি লৈ আনে সেইকাৰণে মই বৰ্ণনগৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে যাতে এই গ্ৰন্থমেলাত যাতে সকলোৱে যাতে এবাৰ হ'লেও যাতে আহি পৰিয়ালৰ কাৰণে যাতে এখনকৈ যাতে কিতাপ যাতে ক্ৰয় কৰে মই তাৰ কাৰণে আহ্বান জনাইছোঁ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2025 চনৰ বৰ্ষটো যিহেতু কিতাপৰ বৰ্ষ বা গ্ৰন্থৰ বৰ্ষ হিচাপে আমাক উদযাপন কৰিবলৈ আহ্বান জনাইছে গতিকে সেই আহ্বানক সঁহাৰি জনাই প্ৰতিগৰাকী ব্যক্তি প্ৰতিটো পৰিয়ালে এনেকুৱা অনুষ্ঠানত গ্ৰন্থ বাছি চাব পাৰে বিভিন্ন ধৰণৰ কিতাপ যাৰ যিটো প্ৰয়োজন গতিকে সকলোকে মই বৰ্ণনগৰবাসী ৰাইজকে আহ্বান জনাইছোঁ যাতে এই গ্ৰন্থমেলালৈ এবাৰ হ'লেও আহক আৰু এখন হ'লেও যাতে কিতাপ ক্ৰয় কৰে সাহিত্য হ'ব পাঠশালা সাহিত্য হ'ব